নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আছাম DLED এণ্ট্ৰেন্স এক্সামৰ আপোনালোকৰ কিমান কোৱালিফিকেশ্যন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান লাগিব, আৰু ইয়াতে আপোনালোকক মই জনাই দিছোঁ মিনিমাম কোৱালিফিকেশ্যন কিমান, ঠিক আছে। আৰু আপোনালোকক মই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান গৈছিলে প্ৰিভিয়াছ ইয়াৰত, আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে আপোনালোকে কম নাম্বাৰতে আপোনালোকৰ চিটসমূহ পাব, আৰু আপোনালোকৰ গোটেইখিনি যিমান ডাউট আছিলে মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা ক্লিয়াৰ কৰি দিম। যে আপোনালোকে সুধি আছিলে যে আপোনালোকে কোনখন বা বুকৰ পৰা পঢ়িলে আপোনালোকে পাছ হ'ব পাৰিব, ঠিক আছে। আপোনালোকক মই জনাই দিম। পোনপ্ৰথমতে মই আপোনালোকক জনাম যে আপোনালোকৰ এজ লিমিট, ঠিক আছে। এজ লিমিটটো আপোনালোকৰ কিমান মই আপোনালোকক জনাই দিছোঁ। বহুতে এজ ৰিলেটেড সুধি থাকে, সেইসকলকো কৈ দিছোঁ মই। আপোনালোকৰ মিনিমাম এজ হৈছে 18 বছৰ, ঠিক আছে। আপোনালোকৰ মিনিমাম হৈছে 18 বছৰ, আৰু আপোনালোকৰ ইয়াত 34 এইটো URৰ কাৰণে, ঠিক আছে। আনৰিজাৰ্ভৰ কাৰণে 34, ঠিক আছে। মিনিমাম 18 আৰু মেক্সিমাম কিমান 34, ঠিক আছে। ইয়াত যদি SC ST P STHৰ বিষয়ে ক'বলৈ যাওঁ, তেন্তে আপোনালোকৰ STP সকলৰ বা STH সকলৰ 5 ইয়াৰ্ছ এক্স ৰিলেক্সেশ্যন থাকিব, য'ত নেকি আপোনালোকৰ 39 হ'ব, ঠিক আছে। আৰু যিসকলৰ OBC MOBC তেওঁলোকৰ 3 বছৰ থাকিব। তেনেকৈ আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো পাব, ঠিক আছে। মই আপোনালোকক জনাই দিলোঁ যে এজ, ঠিক আছে। ইয়াৰ লগত মই আপোনালোকক জনাই দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম হৈছে 12 পাছ, ঠিক আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম হৈছে 12 পাছ। যিসকলে 12 পাছ কৰিছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। ইয়াত আৰু এটা চৰ্ত আছে, য'ত নেকি আপোনালোকে 50%, ঠিক আছে। যদিহে আপোনালোকে 50% আছে তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে SC ST STH হয়, তেন্তে আপোনালোকে ইয়াত 5% ৰিলেক্সেশ্যন পাব, য'ত নেকি আপোনালোকৰ 45 হ'লে হ'ব, ঠিক আছে। আকৌবাৰ মই আপোনালোকক জনাই দিছোঁ, যিসকলৰ 50% আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব, ঠিক আছে। 12 পাছ HS কৈ আছোঁ মই 12 পাছত, ঠিক আছে। 12 পাছ যিসকলৰ 50% আছে তেওঁলোকেহে পাৰিব, আৰু যিসকল SC ST STH হয় তেওঁলোকৰ 5% ৰিলেক্সেশ্যন থাকিব। তেওঁলোকে 45% হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। আৰু মই আপোনালোকক জনাই দিছোঁ, বহুতে মোক সুধি আছিলে যে কিমান পাৰ্চেণ্ট লাগিব কি, তেনেকৈ সুধি আছিলে, ঠিক আছে। ইয়াৰ আগত মই আপোনালোকক জনাই দিছোঁ যে প্ৰত্যেক বছৰে আপোনালোকৰ চিটসমূহ 4150টা আহে, ঠিক আছে। প্ৰত্যেক বছৰে আপোনালোকে পাব, ঠিক আছে। আগতে 3000 এনেকৈ আছিলে, ঠিক আছে। 3000 প্লাছ আহিছিলে। আজিকালি ইনষ্টিটিউট বঢ়াই দিছে, আৰু আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত আগতে নাছিলে, এতিয়া বহুতো ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যন বহালে বা নতুন তেওঁলোকে গঠন কৰিলে, তেনেকৈ এতিয়া চিটসমূহ বাঢ়িছে, ঠিক আছে। আগন্তুক বৰ্ষত আৰু বঢ়া চান্স আছে, কিন্তু বহুতে কৈ আছিলে যে 2026 বৰ্ষৰ পৰাই DLED নাইকিয়া হ'ব বুলি। তেনেকুৱা কোনো ধৰণৰ নহয়, আৰু ইয়াত কোনো নটিফিকেশ্যন ওলোৱা নাই, ঠিক আছে, DLED নাইকিয়া হ'ব বুলি। কিন্তু বহুতে ফেক নিউজসমূহ বজাই আছে, ঠিক আছে। তেওঁলোকৰ পৰা আপোনালোকে দূৰত থাকিব, য'ত নেকি আপোনালোকৰ DLED কৰ্চটো নাইকিয়া নহয়, ঠিক আছে। আপোনালোকক মই এই ভিডিঅ'তে জনাই দিছোঁ DLED কৰ্চটো নাইকিয়া নহয়। DLED কৰ্চটো ইনক্লুড কৰি দিব আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগত, ঠিক আছে। গ্ৰেজুৱেশ্যনৰ লগত যিসকলে ধৰা হ'ল DLED কৰিব, তেওঁলোকে সেই গ্ৰেজুৱেশ্যন নতুন আপোনালোকৰ কৰ্চটো আহিছে এই বছৰৰ পৰা আপোনালোকে পাব। আপোনালোকে সেইটোও কৰিব পাৰে, আৰু আপোনালোকে 2 বছৰ DLEDটো কৰিব পাৰে, ঠিক আছে। তাতে 2 বছৰ থাকিব আপোনালোকৰ গ্ৰেজুৱেশ্যনত, প্লাছ থাকিব আপোনালোকৰ 2 বছৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন থাকিব, অৰ্থাৎ DLED থাকিব, ঠিক আছে। তেনেকুৱা হয়, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। বহুতে সুধিছিলে যে আমি এতিয়া কৰিম, আগলৈ যদি নাইকিয়া হয় তেন্তে আমাৰ চাৰ্টিফিকেটবোৰ ভেলু থাকিবনে নাই, তেনেকৈ সুধিছিলে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকৰ চাৰ্টিফিকেট ভেলু হ'ব, ঠিক আছে। যিসকলে এতিয়া কৰিলে বা কৰিব, তেওঁলোকৰ এনেই আপোনালোকৰ চাৰ্টিফিকেটটো ভেলুৱেবল হ'বই, ঠিক আছে। আনভেলু আপোনালোকৰ নহয়, কেতিয়াও আপোনালোকে অথলে নাযায়, ঠিক আছে। আপোনালোকক জনাই দিলোঁ। ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে মিনিমাম আপোনালোকক ক'লোৱেই কোৱালিফিকেশ্যন কিমান লাগিব, আৰু আপোনালোকক মেক্সিমামটো ক'লোঁ। আৰু মেক্সিমাম মানে হ'ল আপোনালোকৰ ইয়াত মেক্সিমাম বুলি তেনেকুৱা কোনো কথা নাই। আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন হওক, আপোনালোকে GPHD কৰক, তেতিয়াও পাৰিব, ঠিক আছে। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ, ৰিজাৰ্ভেশ্যনটো জনালোঁ। এপ্লিকেশ্যন ফিজটো মই আপোনালোকক জনাই দিছোঁ যে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ সকলোৱে ইয়াত SC ST বুলি কোনো ধৰণৰ নাই। ইয়াত আপোনালোকে 600 টকা দিবই লাগিব, ঠিক আছে। আপোনালোকে 600 টকা দিবই লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মোক বহুতে সুধি আছিলে যে কেতিয়া
আবেদন কৰিব পাৰিম আপোনালোকে মাৰ্চ মাহত ঠিক আছে মাৰ্চলৈ আপোনালোকে অপেক্ষা কৰক মাৰ্চ মাহত আহিবই আহিব ঠিক আছে মাৰ্চ টু এপ্ৰিল মাৰ্চৰ শেষৰ ফালে আহিব ঠিক আছে এপ্ৰিলত লাষ্ট ডেট হ'ব হয়তো ঠিক আছে আগৰ পৰা তেনেকৈ হয় কিন্তু এইবাৰো হ'ব ঠিক আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব এইটো এটা ধুনীয়া টাইমিং হয় য'ত নেকি আপোনালোকৰ আগষ্টলৈকে আপোনালোকৰ এডমিশ্যন আগষ্ট ছেপ্টেম্বৰ এডমিশ্যন কমপ্লিট হৈ যায় ঠিক আছে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব এতিয়া মোক বহুতে সুধিছিলে কোনখন কিতাপ পঢ়িলে ভাল হ'ব বুলি বহুতে মোক সুধি আছিলে ঠিক আছে মই আপোনাক জনাই দিছোঁ যে আপোনালোকে ক্লাছ 6 ঠিক আছে ক্লাছ 6 ষ্টেণ্ডাৰ্ড টু 8 ক্লাছ 6ৰ পৰা 8লৈকে আপোনালোকে চাব ছ'চিয়েল ছায়েন্স ঠিক আছে আপোনালোকে ছ'চিয়েল ছায়েন্স চাব ঠিক আছে আৰু আপোনালোকে জেনেৰেল ছায়েন্স চাব তাৰপিছত আপোনালোকে মেথছখন চাব 8 ঠিক আছে ক্লাছ 8লৈকে আপোনালোকে চাব এইখিনি তাৰপিছত মই আপোনালোকক যিটো নেকি বুক হয় সেইখন মই আপোনালোক দি দিম ঠিক আছে আপোনালোকক মই সেইখন মোৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিবা মই চেলিং কৰিম কিন্তু কিছুমান অলপ আমাৰ যিটো নেকি আমি লিখা নহয় কিন্তু সেই কিতাপখন আমাক বিক্ৰী কৰিবলৈ দিব ঠিক আছে আগন্তুক দিনত আপোনালোকে পাই যাব কেতিয়া আহে কি মই গোটেইখিনি আপোনালোকক জনাই দিম ঠিক আছে তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন থাকিব আৰু আপোনালোকৰ যিমানখিনি প্ৰেক্টিছ কৰিব লগা সেইখিনি তাত থাকিব ঠিক আছে সকলো বিষয় থাকিব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব যিসকলে এতিয়া তেওঁলোকক প্ৰয়োজন হয় তেন্তে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে এতিয়া কমপ্লিট হোৱা নাই সেই বুকখন যেতিয়াই কমপ্লিট হয় মই আপোনালোকক জনাই দিম ঠিক আছে আৰু মই আপোনালোকক ক'লোৱে কাট অফ কোনখন ডিষ্ট্ৰিক্টত কম যায় কি মই আপোনালোকক সেই ভিডিঅ'তে কৈছোঁ যে 3টামান মই ভিডিঅ' বনাইছোঁ কাট অফৰ ৰিলেটেড কিন্তু আপোনালোকে সেইকেইটা চালে বুজিব এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চালেই গম পাব ঠিক আছে ইয়াত মই আপোনালোকক ক'লোৱে হাইষ্ট আপোনালোকৰ DLED ইনষ্টিটিউশ্যন থকা ডিষ্ট্ৰিক্টখন হৈছে বৰপেটা নগাঁও আৰু আপোনালোকৰ কামৰূপ তাৰপিছতে আপোনালোকৰ বিশ্বনাথ ঠিক আছে আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ কৰিব পাৰে ঠিক আছে কিছুমান ডিষ্ট্ৰিক্টত নাই বাৰু ইনষ্টিটিউশ্যন আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত আপোনালোকে চইচ কৰিব পাৰে ঠিক আছে এপ্লাই মই ক'লোৱে এপ্লাই কেতিয়া আহিব কি গোটেইখিনি জনাই দিলোঁ আপোনালোকে এতিয়া এপ্লাই কেতিয়া হ'ব কি মই এই চেনেলটো আপোনালোকক সম্পূৰ্ণ ইনফৰমেশ্যন দিয়ে থাকিম কিন্তু আপোনালোকে এতিয়া পঢ়ক তেতিয়াহ'লেহে আপোনালোকে চিটসমূহ পাব বহুতে কৈ আছিলে বহুত টাফ কিন্তু টাফ নহয় যদিহে আপোনালোকে একো নপঢ়ে তেন্তে আপোনাৰ বাবে টাফটো টাফ হ'বই ঠিক আছে যেতিয়া আপোনালোকে সম্পূৰ্ণ মডাৰ্ণ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী গোটেইখিনি যদি চাই পোনপ্ৰথমতে আপোনালোকে আছাম স্পেচিফিক চাব তাৰপিছতহে আপোনালোকে নিজৰ যিমানখিনি ইণ্ডিয়ান হিষ্ট্ৰী হওক ৱৰ্ল্ড হিষ্ট্ৰী যিমানখিনি আপোনালোকৰ ৱৰ্ল্ড GK ইণ্ডিয়ান হিষ্ট্ৰী চোৱাৰ লগতে ৱৰ্ল্ড GK বা ইণ্ডিয়ান GK চাব ঠিক আছে আপোনালোকে গোটেইখিনি চাব আৰু আপোনালোকে ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স মই ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স এইকাৰণে চাব দিছোঁ ক্লাছ 6ৰ পৰা 8লৈ কাৰণ এইটো ষ্টেণ্ডাৰ্ড আছে সাধাৰণভাৱে ইয়াত ছাবজেক্টেই আছে ঠিক আছে আপোনালোকক মই নেক্সট ভিডিঅ'ত চিলেবাছ কৈ দিম কোনখন চিলেবাছত কিমানখিনি নাম্বাৰ আহে কি গোটেইখিনি মই আপোনালোকক জনাই দিম কোনটো ছাবজেক্টত আপোনালোকে ভালকৈ গুৰুত্ব দিলে সহজতে উত্তীৰ্ণ হ'ব পাৰিব ঠিক আছে মই ক'লোৱে আপোনালোকে এতিয়া প্ৰিপাৰেশ্যন কৰি থাকক আপোনালোকে ষ্টাডি চলাই থাকক তেতিয়াহে আপোনালোকে সহজ হ'ব ঠিক আছে মই আপোনালোকক ক'লোঁ যে আপোনালোকে আছাম স্পেচিফিক GK GHখিনি চাওক ঠিক আছে মই যিখিনি আপোনালোকক ক্লাছ 6ৰ পৰা 8লৈ চাব দিছোঁ সেইখিনি আছাম স্পেচিফিক হয় ঠিক আছে সেইখিনি আছাম স্পেচিফিক যদি আপোনালোকে কেইখনমান কিতাপ মই আপোনালোকক প্ৰিফাৰেঞ্চ দিব পাৰোঁ যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে ঠিক আছে আপোনালোকৰ এখন শৈলেন বৈশ্য বুলি আছে এখন চাব পাৰে ঠিক আছে শৈলেন বৈশ্য বুলি আপোনালোকৰ অসমৰ সাধাৰণ জ্ঞান তেনেকৈ আছে আপোনালোকে সেইখন চাব পাৰে আৰু আপোনালোকৰ আছাম আপোনালোকৰ হিষ্ট্ৰী এখন বুক আছে সেইখন চাব পাৰে ঠিক আছে আপোনালোকে সেই কেইখন যদি চাই হ'ব ইনাফ যদিহে আপোনালোকে সেইবিলাক ক্ৰয় কৰিব বিচৰা নাই বা আপোনালোকৰ কিনিবৰ বাবে পইচা নাই তেন্তে আপোনালোকে ফ্ৰী ঠিক আছে ফ্ৰীকৈ আপোনালোকে গুগলত চাৰ্চ কৰক ক্লাছ 6 SCRT বুক তেনেকৈ আপোনালোকে পাই যাব ঠিক আছে আপোনালোক মেথছ বা ছায়েন্স জেনেৰেল ছায়েন্স যি লাগে সেইটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে পোনপ্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে এইটো ভিডিঅ' আপোনালোকৰ মটিভেশ্যনৰ বাবেও হ'ল আৰু আপোনালোকৰ ইনফৰমেশ্যনৰ বাবেও হ'ল ঠিক আছে ধন্যবাদ